মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি বুদ্ধ পূৰ্ণিমা গতিকে মই বুদ্ধদেৱৰ কেইটামান অমৃতবাণী তোমালোকৰ বাবে যুগুত কৰিছিলোঁ। সেই অমৃতবাণীকেইটা মই তোমালোকক কৈ দিছোঁ। বুদ্ধদেৱে কি কৈছিল? বুদ্ধদেৱৰ মুখৰ বাণী। মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে। আনৰ দুখগুণ বা আনে কি কৰিলে কি নকৰিলে তালৈ চকু নিদি নিজে কি কৰিছা বা কৰা নাই তালৈহে চকু দিয়া উচিত। যিজনে পৰৰ উপকাৰৰ বাবে বৃক্ষ ৰোপণ কৰে তেওঁ ভগৱানৰ পৰম আশীৰ্বাদ পায়। যিসকলে নিজৰ কথামতে কাম নকৰে তেওঁলোকৰ কথাবোৰ গোন্ধ নোহোৱা ফুলৰ দৰে আৰু ফলহীন। জীৱনত যদি আমি ভাল কথা ভাবোঁ তেনেহ'লে আমাৰ জীৱনত ভালেই হয়, সেইদৰে বেয়া কথা চিন্তা কৰিলে বেয়াই হয়। নিজৰ মনক যিকোনো পৰিস্থিতিতে শান্ত কৰি ৰাখিবলৈ শিকক। জীৱনত সকলো বস্তুৰ বাবে এক নিৰ্দিষ্ট সময় আছে, সেয়ে ধৈৰ্য আৰু জীৱনৰ প্ৰতি কৃতজ্ঞ হোৱা। তুমি যদি আনৰ জীৱনত আশাৰ বন্তি জ্বলোৱা তেন্তে সেই পোহৰে তোমাৰ অহা যোৱা কৰা পথকেই আলোকিত কৰিব। সঁচা কথা কৈ মনত কষ্ট দিয়া, কিন্তু মিছা কথা কৈ সান্তনা নিদিবা। হাজাৰ সুন্দৰ মুখতকৈ এটা দয়ালু মন বেছি সুন্দৰ। এই 10টি মই তোমালোকৰ বাবে বুদ্ধদেৱৰ অমৃতবাণী যুগুত কৰি তোমালোকক ক'লোঁ। তোমালোকে এই বুদ্ধদেৱৰ অমৃতবাণীকেইটিৰ অৰ্থ বুজিবলৈ যত্ন কৰিবা। আজি ইয়াকে মই ভিডিঅ'টি সামৰিছোঁ।